এনেকুৱাও মানুহ আমি দেখিলো MP হৈও MLA হৈও চাইকেল লৈ মার্কেটত ঘুরে কোনো সিকিউরিটির দরকার নপরে ভাল মানুহৰ লগত সিকিউরিটির দরকার নাই তো এইটো মোৰ বক্তব্য এইখন অসমত এইখন ভাৰতবৰ্ষত এতিয়াও ভাল মানুহ আছে সিহঁতে হিন্দু মুছলমান নুখোজে সিহঁতে খোজে খালি অসমখন কেনেকৈ আমাৰ দেশখন কেনেকৈ ডেভেলপ হ'ব অৰ্থনৈতিক ব্যৱস্থা কেনেকৈ উন্নত হ'ব এইখিনি চিন্তা কৰি থাকে কিছুমান চিন্তা কৰি কৰি অসমৰ বিষয়ে অসমৰ বাবে চিন্তা কৰি কৰি হাৰ্টৰ বেমাৰ হৈ গৈছে বৰ্তমানৰ কাৰ্যকলাপৰ ওপৰত মোৰ ব্যক্তিগত মত যিবোৰ মানুহ ধৰ্ম লৈ ৰাজনীতি কৰে সিহঁতে দেশদ্ৰোহী সিহঁতে যিকোনো দল হ'ব পাৰে দম আছে যদি কামৰ ওপৰত ভোট খোজক যিয়ে হ'ব পাৰে কামৰ ওপৰত ভোট খোজক না আমি ভোট দিম হিন্দু মুসলিম বন্ধ করো হিন্দু মুসলিম কোৱা বন্ধ করো কামৰ ওপৰত ভোট খোজক এতিয়া আৰু এটা বস্তু বুজা যায় যে ইমান কেলেংকাৰী আমাৰ সিএমৰ ইমান কেলেংকাৰী মোৰ ভাৱ হয়তো যদি এইবাৰ গাদী বচাব নোৱাৰে তেওঁ জেললৈ যাব এনেকুৱা এটা ভাৱ হৈছে যাৰ কাৰণে গাদী বচোৱাৰ কাৰণে যিমান তললৈ যাব লাগে তেওঁ চেষ্টা কৰি আছে যাই আছে আমি দেখি আছো কেতিয়াবা মানুহ কেতিয়াবা অমানুহ মেক্সিমাম টাইম অমানুহৰ ৰুল কৰি আছে মেক্সিমাম টাইম তাৰ ৰুলৰ নমুনাটো হৈছে এনেকুৱা যে মুছলমানক অত্যাচাৰ তেওঁ কৰিবই কি কাৰণত কৰিব মুছলমানখিনিক পাঠ কৰাৰ কাৰণে পাঠ কৰি ক'ত দিব কংগ্ৰেছৰ প্ৰতি হিংসা জন্মাই AIUDF যাতে সাপোর্ট করে তার গেম যিমান দূর খেলিব লাগে বিজেপি RSS মিলি খেলি আছে খেলিয়ে থাকিব যাতে মানুহ AIUDF ভোট দিয়ে এটো হৈছে RSS আৰু বিজেপিৰ গেম কিন্তু মাননীয় CM মহোদয় আপোনাক কৈছে না বেলেগৰ কাৰণে কুয়া খান্দিলে নিজেই পৰিব লাগে আপুনি যিমানবোৰ কাম কৰিছে না বেয়া কাম যিমানবোৰ রেজাল্ট আপনি দেখুৱাব চেষ্টা কৰিছে লাষ্টত যাই কিন্তু আপনি নিজে ফাঁসিছে তার মানে আপনার পার্টিটোৱে RSS মিলি ফাঁসিছে এই ভ্যালু মানুহ কিন্তু আপনি যি অঙ্ক কৰিছে যে AIUDF বাসি থাকিলে বিজেপি ফাইনাল এই অঙ্কটো এবার ভুল জ্ঞানী মানুহ ম্যাক্সিমাম সিহঁতে সোশ্যাল মিডিয়াত নাজাপ পায় সিহঁতে সোশ্যাল মিডিয়াত নিচিল্লায় সিহঁতে আপোনাক চেঞ্জ কৰাৰ সিদ্ধান্ত বিজেপি অসমৰ পৰা বিদায় কৰাৰ সিদ্ধান্ত সিহঁতে লৈছে যেনেকৈ হওক যদি বিজেপি চুৰ নকৰে আৰু চুৰ কৰি যদি ধৰা নপৰে তেনেহলে আপনি জিকিব পাৰে নহলে অসমত এইবেলি ইম্পসিবল কাৰণ AIUDF অলপ কেইটা পশ্চিমৰ মাজৰ অলপ কেইটা সোশ্যাল মিডিয়াত অৰিজিনালি চিল্লাই আছে কাৰণ সেইকেইটা যিকেইটা কিনি লৈছে সেইকেইটা চিল্লাই আছে আৰু যিকেইটা ৰাজনীতি নুবুজে যিকেইটাৰ জ্ঞান নাই ষ্টেটৰ জ্ঞান নাই নেশনেলৰ জ্ঞান নাই নিজৰ প্ৰতি মহব্বত নাই দেশৰ প্ৰতি মহব্বত নাই সেইকেইটাইহে AIUDF কৰে ইয়াৰ কাৰণে আৰু মহব্বত নকৰাখিনি আৰু জ্ঞান নথকাখিনিহে AIUDF কৰে কিন্তু ম্যাক্সিমাম মানুহ কিন্তু দেশৰ চিন্তা এইবাৰ কৰি আছে এনেকুৱা শিক্ষা আপুনি দিছে এই শিক্ষাৰ ফল আপনি পাব জয় আই